বিএডও পঢ়িব নোৱাৰে। এইবাৰ আমি আৰু এটা কাম কৰিব খুজিছো। আমি কলো 2 লাখ চাকৰি দিম, কিন্তু নাৰ্ছ নপঢ়িলে নাৰ্ছ কেনেকে হ'ব? যদি বিএড নপঢ়ে শিক্ষক কেনেকে হ'ব? দুখীয়া ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত নাৰ্ছো পঢ়িব নোৱাৰে, বিএডও পঢ়িব নোৱাৰে। আমি নিযুত মইনা নিযুত বাবু দিছো, কিন্তু ইমানতো খৰচ নোলায়। সেইকাৰণে এইবাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। পুৰা খৰচ মামাই দিব। আৰু আপোনালোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব মামাৰ ওপৰত এৰি দিব পাৰে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। বিএডও পঢ়িব নোৱাৰে। এইবাৰ আমি আৰু এটা কাম কৰিব খুজিছো। আমি কলো 2 লাখ চাকৰি দিম, কিন্তু নাৰ্ছ নপঢ়িলে নাৰ্ছ কেনেকে হ'ব? যদি বিএড নপঢ়ে শিক্ষক কেনেকে হ'ব? দুখীয়া ল'ৰা ছোৱালীয়ে পইচাৰ অভাৱত নাৰ্ছো পঢ়িব নোৱাৰে, বিএডও পঢ়িব নোৱাৰে। আমি নিযুত মইনা নিযুত বাবু দিছো, কিন্তু ইমানতো খৰচ নোলায়। সেইকাৰণে এইবাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে দিব নালাগে, পুৰা খৰচ মামাই দিব। পুৰা খৰচ মামাই দিব। আৰু আপোনালোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব মামাৰ ওপৰত এৰি দিব পাৰে। আপোনালোকে কোনো চিন্তা কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। এটা কথা